বেয়া এনেকুৱা এটা মোৰ ভাৱ হয় বুলি আপুনি যিটো কথা ক'লে অনুৰোধ কৰিছোঁ উগ্ৰপন্থীৰ সমৰ্থক সন্ত্ৰাসবাদী বা মিলিটেণ্ট ইংৰাজীত টেৰৰিষ্ট বুলি ক'লে এ পাৰ্চন হু আৰ ইউজ আনলফুল ভাইলেন্স এগেইনষ্ট চিভিল পিপল। দ্বিতীয়টো হ'ল মিলিটেণ্ট বুলি ক'লে ফেভাৰিং ভাইলেণ্ট অৰ কনফ্ৰণ্টেশ্যনেল মেথড ইন ছাপৰ্ট অফ পলিটিকেল কজ। এই দুইটা মানে যিটোৱে গণতন্ত্ৰক বিশ্বাস নকৰে, ভাইলেণ্ট মেথডত কিবা এটা পৰিৱৰ্তন কৰিব বিচাৰে, কিন্তু আমিতো গণতন্ত্ৰ সংবিধানৰ শপত লৈছোঁ। সেই গতিকে যদি সমাৰ্থক যিটো মিলিটেণ্ট বা টেৰৰিষ্ট, এইটো যথেষ্ট এটা বেয়া মেছেজ যাব। সেই গতিকে মই আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, যিটো আপুনি ক'লে এইখিনি কাইণ্ডলি সদনৰ প্ৰচিডিঙৰ পৰা বাতিল কৰিলে আমি সকলোৱে সুখী হ'ম। হয় ছাৰ, আমি সমৰ্থন কৰিছোঁ। অধ্যক্ষ মই কৈ আছোঁ মই ক্লিয়াৰিফিকেশ্যন দি আছোঁ ছাৰ সেইটোৰ ওপৰত। চোৱা, যিটো কথা মই কৈছোঁ উগ্ৰপন্থীতকৈও বেছি আমাৰ মানে বিহেভিয়াৰটো এই সদনখনত আমাৰ সন্মানীয় সদস্যসকলে যিটো কৰিছে তেনেকুৱা ধৰণৰ হৈছে। মোৰ মতে উগ্ৰপন্থী কোনো বেয়া শব্দ নহয়। মই নাজানো উগ্ৰৰ মিনিংটো কি বড়োত, পন্থীৰ মিনিংটো কি বড়োত, কিন্তু যিবিলাকে এক্সট্ৰিম পৰ্যায়ত যায়, এটা যিটো লেভেলত কৰিব লাগে তাতকৈও বেছিত যায়, সি হ'ল উগ্ৰ। আৰু ইয়াৰ যিবিলাক মানে গ্ৰুপ হয়, ছাপৰ্ট কৰে, এইটো হ'ল পন্থী। ঠিক তেনেকৈ সন্ত্ৰাসবাদী, এটাৰ পিছত এটা। গতিকে আমাৰটোতো উগ্ৰ কিবাটো মই উগ্ৰপন্থী, যিবিলাক উগ্ৰতা আমি যিটো জবৰজং কৰি থাকে সেইবিলাক যিটো বিহেভিয়াৰ, এই বিহেভিয়াৰ তাতকৈও বেছিৰ নিচিনা হৈছে। মই উগ্ৰপন্থীৰ লগত লৈ যোৱা নাই। এটাটো হ'ল উগ্ৰপন্থী আৰু এক্সট্ৰিমিষ্ট, সেইটো যদি বুজাবলৈ যাওঁ বহুত শব্দত। চিম্পল কথা, আপুনি তামোল খাব খুজিছে, আপুনি দা নাপালে ফালিব নোৱাৰিলে। আপুনি দৰ্জাত আমি যেতিয়া সৰু আছিলোঁ সেইটো কিবা খিলাত লগাই ফালে, এইটো হ'ল উগ্ৰপন্থী। যেতিয়া তাতেও নাফালিলে বাদ দে বুলি যেতিয়া দুলিয়াই দিব, সেইটো হ'ল সন্ত্ৰাসবাদী। তামোল ক'ত পৰে, খাব পায় না নাপায় তাৰ লগত কোনো সম্পৰ্ক নাই, কাৰ মাথাত লাগি তেজ ওলাই যায়, নাই জাষ্ট মই আপুনি মিনিংটো বুজক। পাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ আপোনালোকে উগ্ৰপন্থীটো পাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ হয় নে নহয়? উগ্ৰপন্থী শব্দটো পাৰ্লিয়ামেণ্টাৰী লেংগুৱেজ হয় নে নহয়? ব্যৱহাৰ উগ্ৰপন্থীকো উগ্ৰপন্থী বুলি ক'লে। এতিয়া আপোনালোকে বুজাওক আৰু মই উগ্ৰপন্থী কি, আপুনি ভুল কৰিছে। মই যিটো ভাবো আপুনি উগ্ৰপন্থী শব্দটো উঠাই লওক, প্ৰচিডিঙৰ পৰা উঠাই ল'লে হৈ গ'ল। অখিল ডাঙৰীয়া, অসমত বহুত আন্দোলনকাৰী গ্ৰুপ আছে, সংগঠন আছে। তাতকৈ যদি চাওঁ অখিলৰ মুভমেণ্টটো আৰু অলপ বেছি উগ্ৰ। নাই যিয়ে নাবাজে এইটো তৰ্ক হওক না, লাগিলে ইয়াৰ পিছত যদি তাকে ডিষ্টাৰ্ব কৰে সেইটো সন্ত্ৰাসত গুচি যাব। এইটোৰ ওপৰত বিতৰ্ক হওক। আপুনি ঠিকে কৈছে, এইটোৰ ওপৰত বিতৰ্ক হওক। অধ্যক্ষ মহোদয়, আপুনি যেতিয়া কৈছে বিতৰ্ক হওক। আপোনালোকে নিজৰ চাইডত চব সমৰ্থন কৰি লয়। কোনোবা ক'লে উগ্ৰপন্থীৰ বিষয়টো উগ্ৰ বিষয়টো আপোনালোকে শব্দ থাকিব, আন শব্দ ডিলিট হয়, ডিলিট কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, তুলনাটো যেতিয়াই যিহৰ লগত হয়, তুলনাটো কি বেয়া কথা? নাই, এইটো তুলনা কৰিব নোৱাৰে অধ্যক্ষ মহোদয়। কথাটো হ'ল যে এটা শব্দ লৈ অধ্যক্ষ মহোদয় উগ্ৰভাৱে কথা ক'লে উগ্ৰ নহয়, উগ্ৰ বুলি নকয়, কি বুলি ক'ব? আপোনালোক উগ্ৰপন্থী হয় তাৰমানে, আপোনালোক উগ্ৰপন্থী হয় তাৰমানে ক'ব পাৰে। একো নহয়, ইয়াত চব কৰিব পাৰে, জোৰ জোৰে তৰ্ক লাগি থাকক। আমাৰ সদনত যদি কথা কাৰোবাৰ লগত তুলনা কৰি কোৱা বুলি যদি বেয়া পায়, এতিয়া কৰি থাকক, কেনেকুৱা লাগে ৰাইজে ক'ব। এতিয়া ৰাইজে ক'ব বিধানসভা মজিয়াত কি হৈ আছে। আমি সমস্যাবিলাক সমাধান কৰিব লাগে।
উগ্ৰপন্থী কাজিয়া লাগিলে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইয়াত উঠাই লওক অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্যসকলে আমাৰ কথাখিনি শুনি লওক, তাৰপিছত জবাব দিব। উঠাই লওক ভদ্ৰতা বজাই ৰাখক, ভদ্ৰতা বজাই ৰাখক। তেনেকুৱা ধৰণৰ যদি আপোনালোকে সদনখনত দেখুৱাই থাকে কোনটো শব্দত কম, এটা কমলক্ষ এতিয়া কি শব্দত কম, এতিয়া এছেম্বলিখনত শব্দটো ওলাই লওক, শব্দ ওলাই লওক। আপোনাৰ তাতে কোনো ইছ্যু নাই, আপোনাৰ তাতে কোনো ইছ্যু নাই, সেইকাৰণে এইবিলাক কথা লৈ চিঞৰি আছে আপোনালোকে, সেইকাৰণে আপোনালোকে চিঞৰি আছে। প্ৰশ্ন বহুতৰে আছিলে, সেইবোৰৰ প্ৰতি গুৰুত্ব নাই নেকি আপোনালোকৰ? আজি সদনত যে বহুবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, তাৰ প্ৰতি আপোনালোকৰ গুৰুত্ব নাই। এতিয়া আইটেম নম্বৰ 2 হৈছে আৰু এইটো হৈছে এইটো আৰু কিয়ত লাগি থাকিব লাগে, তেনেকুৱা ধৰণৰ উদ্দেশ্যত কোৱা হোৱা নাই। মই এক্সপ্লেইনো কৰিলো যে শব্দ প্ৰয়োগৰ ক্ষেত্ৰত যিটো আপোনালোকৰ বুজা আৰু মই যিটো বুজা, মই অলৰেডি এক্সপ্লেইন কৰি দিলোঁ। মই কাকো কাৰো লগত তুলনা কৰা নাই। এতিয়া অধ্যক্ষ মহোদয়, এই কথাটো উঠাই দিয়ক। উগ্ৰপন্থী শব্দটো উঠাই লওক মুঠতে, উগ্ৰপন্থী শব্দটো উঠাই লওক। যদি আমাৰ শাসক পক্ষই উগ্ৰপন্থী শব্দটো ল'ব খোজে ল'ব পাৰে, আমি নলওঁ। কি কথা আছে? হ'ব হ'ব, আপুনি উঠাই লওক, উঠাই লওক। এনেকুৱা কৰিব নালাগে, এনেকুৱা কৰিব নালাগে। তেনেকুৱা এই দুইজনক এক্সপেল কৰা হওক, কমলক্ষ আৰু জাকিৰ এক্সপেল, ওলাই দিয়ক, হাউচ অফৰ এক্সপেল। তেনেকুৱা এই হাউচত হ'ব নোৱাৰে, দুইজনক এক্সপেল কৰি ওলাই দিয়ক ইয়াৰ পৰা। দুইজন আউট হওক। মই কথা কৈ আছো, ইয়াত তেনেকুৱা ধৰণৰ বিহেভ আহিব নালাগে। উঠাই ল'ব লাগে, উঠাই ল'ব লাগে। যাওক। দুইজন এক্সপেল কৰা হৈছে। নহয়, চাওক শুনক সদনখন 15 মিনিটৰ কাৰণে স্থগিত ৰখা হ'ল।